বাৰে বাৰে কোনোবা সন্দেহযুক্ত নাগৰিকে আমাৰ উজনি অসমলৈ আহি বা অসমলৈ আহি আমাৰ খিলঞ্জীয়া মহিলাক ধৰ্ষণ কৰিব, আমাক খিলঞ্জীয়া মহিলাক ধৰ্ষণ কৰি হত্যা কৰিব। এই কথাবোৰ কি আমি চকুমুদি চাই থাকিব লাগিছিলে নেকি? আমি চকুমুদি চাই থাকিব লাগিছিলে নি? আমাৰ যেতিয়া ভনীজনীক কোনোবাই ধৰ্ষণ কৰি হত্যা কৰিছে, আমাৰ খিলঞ্জীয়া মানুহে কি মনে মনে বহি চাই থাকিব লাগে নেকি? এনে কথা আৰু হ'ব নোৱাৰে। উজনি অসমত থকা যিসকল সন্দেহযুক্ত নাগৰিক আছে, এই নাগৰিকসকলক এসপ্তাহৰ ভিতৰত উজনি অসম ত্যাগ কৰিবৰ কাৰণে 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনে আমি দাবী জনাইছিলোঁ। আমি নিজৰ দাবীত, আমি নিজৰ সিদ্ধান্তত আমি অটল হৈ আছোঁ। কংগ্ৰেছী বিধায়ক আব্দুল ৰছিদ মণ্ডলে এটা কথা কৈছে, আমাক চেলেঞ্জ দিছে, আমি চেলেঞ্জ একচেপ্ট কৰিছোঁ। যে গোৱালপাৰাৰ যিজন কংগ্ৰেছী বিধায়ক আব্দুল ৰছিদ মণ্ডল তেওঁ চেলেঞ্জ কৰিছে যে এজনো মিয়া আমি হাত দিব নোৱাৰোঁ গাত, এজনো মিয়া আমি উজনি অসমৰ পৰা খেদিব নোৱাৰোঁ। আৰু আমচু এটা আচলতে এনেকুৱা ধৰণৰ মন্তব্য কৰা দেখিছোঁ। আমি এই দুয়োটা দলকে আমি এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে আমি তেওঁলোকৰ যিটো চেলেঞ্জ, সেই চেলেঞ্জটো আমি একচেপ্ট কৰিছোঁ। আৰু আব্দুল ৰছিদ মণ্ডলক উজনি অসমলৈ আমি আমন্ত্ৰণ জনাইছোঁ। তেওঁ উজনি অসমৰ ৰাজপথত ৰাজহুৱাভাৱে আমি অপদস্থ কৰিম বুলি ইতিমধ্যে আমি ঘোষণা কৰিছোঁ। সন্দেহযুক্ত বাংলাদেশী নাগৰিকক উজনি অসম এৰিবলৈ এসপ্তাহ সময় নিৰ্ধাৰণ কৰি দিছিল শিৱসাগৰ কেইবাটাও জাতীয় জনগোষ্ঠী সংগঠন। আৰু কালি দেখা গৈছিল সদুত আহিম ছাত্ৰ সন্থাই নাজিৰাৰ গলিয়ে গলিয়ে মিয়া বিচাৰি আচলতে সন্দেহযুক্ত বাংলাদেশী নাগৰিকক বিচাৰি অভিযান চলাইছিল। আৰু এই মুহূৰ্তত শিৱসাগৰ কেইবাটাও জাতীয় জনগোষ্ঠীয় দল সংগঠন আমাৰ সৈতে আছে। তেওঁলোকে যিহেতু উজনি অসম সন্দেহযুক্ত নাগৰিকে এৰিব লাগিব সেই সকিয়নি প্ৰদান কৰিছিল, এটা সময় এসপ্তাহ সময় নিৰ্ধাৰণ কৰি দিছিল। তাৰপাছত সক্ৰিয় হৈ পৰিছিল জাতীয় জনগোষ্ঠীয় সংগঠনসমূহ বাংলাদেশী যি সন্দেহযুক্ত নাগৰিক আছিল নাগৰিকৰ বিৰুদ্ধে। মই পোনে পোনে সদুত আহিম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক আছে আপোনাৰ ওচৰলৈ আহিম। কালি আপোনালোকে নাজিৰাত অভিযান চলাইছিল সন্দেহযুক্ত বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে, আৰু এসপ্তাহ সময় আপোনালোকে দিছিল, কি পদক্ষেপ ল'ব এই সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে? হয়, যোৱাকালিৰ পৰা আমি সদুত আহিম ছাত্ৰ সন্থাই নিজাববীয়াকৈ গোটেই শিৱসাগৰ জিলাৰ প্ৰতিটো প্ৰান্তত আমি পৰিভ্ৰমণ কৰিছোঁ। আৰু প্ৰতিটো প্ৰান্তত সিঁচৰিত হৈ থকা যি বিভিন্ন স্থানত বিভিন্ন কামত নিয়োগ হৈ থকা যিসকল সন্দেহযুক্ত নাগৰিক আছে, সেই নাগৰিকসকলক আমি ইতিমধ্যেই তেওঁলোকৰ ভাড়াঘৰ এৰি তেওঁলোকে ইয়াৰ পৰা প্ৰস্থান কৰিব আমি সতৰ্ক কৰি দিছোঁ। আৰু যিসমূহ ভাড়াঘৰৰ মালিক পক্ষ আছে, সেই মালিক পক্ষকে হওক বা ইটা ভাটা ডেম্প বা অন্যান্য যিসমূহ কামত মানুহে নিয়োগ কৰি থৈছে এই সন্দেহযুক্ত নাগৰিকসকলক, তেওঁলোকক আমি ইতিমধ্যে অহা এসপ্তাহৰ ভিতৰত ইয়াৰ পৰা পঠিয়াই দিবৰ বাবে তেওঁলোকক আহ্বান জনাইছোঁ। আৰু যদিহে এসপ্তাহৰ ভিতৰত আমাৰ এই যি আহ্বান, এই আহ্বানক যদি তেওঁলোকে সঁহাৰি নজনায়, তেতিয়াহ'লে আমি সদুত আহিম ছাত্ৰ সন্থাৰ লগতে শিৱসাগৰৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠনে আমি ঐক্যবদ্ধভাৱে এওঁলোকৰ বিপক্ষত থিয় দিম আৰু নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম। আৰু ইতিমধ্যে আমি দেখিছোঁ যে আমি যি ব্যৱস্থা গ্ৰহণ কৰিছোঁ, এই ব্যৱস্থাটোক আচলতে আমি যি পদক্ষেপ গ্ৰহণ কৰিছোঁ, এই পদক্ষেপক একাংশই ধৰ্মীয় মেৰুকৰণৰ যোগেদি আচলতে হিন্দু মুছলমানৰ মাজৰ এখন যেন যুঁজ, হিন্দু মুছলমানৰ মাজৰ যেন এখন সংগ্ৰাম, তেনেধৰণৰ আচলতে এটা বাৰ্তা মানুহৰ মাজত বিলাই দি আচলতে এই গোটেই সংগ্ৰামখন মষিমূৰ কৰিবৰ কাৰণে এটা ষড়যন্ত্ৰ তেওঁলোকে ৰচনা কৰিছে। কিন্তু আমি ইয়াৰ পৰা এটা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে এয়া কোনো হিন্দু মুছলমানৰ যুঁজ নহয়, এয়া খিলঞ্জীয়া অসমীয়া প্ৰভুত্ব ৰক্ষাৰ স্বাৰ্থত খিলঞ্জীয়া অসমীয়া আৰু অনা অসমীয়া অখিলঞ্জীয়া মানুহৰ মাজৰ এখন যুঁজ। আচলতে এই যুঁজখনত আমি ঐক্যবদ্ধভাৱে এখন সংগ্ৰাম চলাই গৈছোঁ। আৰু এটা কথা আমি স্পষ্ট কৰিব বিচাৰিছোঁ, ইতিমধ্যে যোৱাকালি আমি দেখিছোঁ যে গোৱালপাৰাৰ যিজন কংগ্ৰেছী বিধায়ক আব্দুল ৰছিদ মণ্ডল তেওঁ চেলেঞ্জ কৰিছে যে এজনো মিয়া আমি হাত দিব নোৱাৰোঁ গাত, এজনো মিয়া আমি উজনি অসমৰ পৰা খেদিব নোৱাৰোঁ। আৰু আমচু এটা আচলতে এনেকুৱা ধৰণৰ মন্তব্য কৰা দেখিছোঁ। আমি এই দুয়োটা দলকে আমি এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে আমি তেওঁলোকৰ যিটো চেলেঞ্জ, সেই চেলেঞ্জটো আমি একচেপ্ট কৰিছোঁ। আৰু আব্দুল ৰছিদ মণ্ডলক উজনি অসমলৈ আমি আমন্ত্ৰণ জনাইছোঁ। তেওঁ উজনি অসমৰ ৰাজপথত ৰাজহুৱাভাৱে আমি অপদস্থ কৰিম বুলি ইতিমধ্যে আমি ঘোষণা কৰিছোঁ। আৰু এটা কথা আমি আচৰিত হৈছোঁ, যিজন এই আব্দুল ৰছিদ মণ্ডল নামৰ যিজন কংগ্ৰেছী বিধায়ক, আচলতে তেওঁ এই মন্তব্যটোৰ দ্বাৰা এটা কথা স্পষ্ট হৈছে যে তেওঁ যিসকল সন্দেহযুক্ত বাংলাদেশী মিয়া, এই মিয়াসকলৰ ভোট লৈ আচলতে তেওঁ গাদী দখল কৰিছে। আৰু তেওঁ এই মন্তব্যৰ যোগেদি আমাৰ গোটেই সংগ্ৰামখন এটা ৰাজনৈতিক মেৰপেচত ভৰাই দিব বিচাৰিছে, এটা ৰাজনৈতিক মেৰপেচৰ মাজে আমাৰ সংগ্ৰামখন মষিমূৰ কৰিব বিচাৰিছে। আৰু এই ক্ষেত্ৰত তেওঁ যি মন্তব্য, সেই মন্তব্যত কংগ্ৰেছ দলে কোনো ধৰণৰ মতামত প্ৰদান কৰা নাই। এয়া যে কেৱল আব্দুল ৰছিদ মণ্ডলৰ ব্যক্তিগত মন্তব্য, এয়া যে কোনো কংগ্ৰেছ দলৰ মন্তব্য নহয়, তেওঁলোকে এইটো এতিয়ালৈকে স্পষ্ট কৰা নাই। আৰু ইয়াৰ পৰা আমি এটাই বুজিব পাৰিছোঁ যে আচলতে গোটেই কংগ্ৰেছ দলটোৱেই এই যিসকল মিয়া, এই মিয়াসকলৰ পক্ষত তেওঁলোকে থিয় দিছে। গতিকে আমি এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ, এই হিন্দুৱে হওক বা মুছলমানেই হওক, কোনো ধৰণৰ সন্দেহযুক্ত বাংলাদেশী মিয়া হওক বা হিন্দুৱে হওক বা মুছলমান হওক, তেওঁলোকক আমি ইয়াত গ্ৰহণ নকৰোঁ। গতিকে অতি শীঘ্ৰে এইসকলক ইয়াৰ পৰা বিতৰণ কৰাৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব লাগিব। জাতীয় সংগ্ৰামী সেনা সভাপতি চিঠিবোৰ আপুনি দেখিছোঁ, অবৈধ নাগৰিকতে আপোনালোকে যথেষ্ট স্থিতি গ্ৰহণ কৰিছে। এটা কথা কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে যে আইন কোনেও হাতত তুলি ল'ব নালাগে, সেয়াও কিন্তু মুখ্যমন্ত্ৰীয়ে আহ্বান কৰিছে। আমিতো আইন হাতত তুলি লোৱা নাই,
আইন হাতত তুলি লৈছোঁ জানো? আমিতো আইন হাতত তুলি লোৱা নাই। আজি আপুনি মন কৰিব, আজি শিৱসাগৰ জিলাখনত এখন বজাৰ বহে, কৃষক বজাৰ এখন বহে, যিখন বজাৰৰ নাম সন্দেহযুক্ত এই নাগৰিকসকলে লাডেন বজাৰ নাম দিলে। লাডেনটো সন্ত্ৰাসবাদী আছিলে, সন্ত্ৰাসবাদী এজনৰ নামত, হত্যাকাৰী এজনৰ নামত উজনি অসমত কেনেকৈ বজাৰ হ'ব পাৰিব? গতিকে আমি কৈছোঁ আজিৰ তাৰিখৰ পৰা এই যিখন বজাৰ, এই বজাৰখনৰ যিটো নাম আমাৰ সন্দেহযুক্ত নাগৰিকে ইতিমধ্যে প্ৰচাৰ কৰিলে লাডেন বজাৰ, এই লাডেন বজাৰ হ'ব নোৱাৰিব। এজন হত্যাকাৰী নামত, এজন সন্ত্ৰাসবাদী নামত আমাক বজাৰ নালাগে। এই বজাৰখনৰ নাম শিৱসাগৰ পৌৰসভাক আমি আহ্বান জনাইছোঁ যে আমাৰ প্ৰয়াত সংগ্ৰামী নেতা প্ৰণৱজীৱ চলিহা সোঁৱৰণী কৃষক বজাৰ বুলি নামাকৰণ কৰক, প্ৰথম কথা। দ্বিতীয় কথা হৈছে আমি নিজৰ সিদ্ধান্তত অটল হৈ আছোঁ। বাৰে বাৰে কোনোবা সন্দেহযুক্ত নাগৰিকে আমাৰ উজনি অসমলৈ আহি বা অসমলৈ আহি আমাৰ খিলঞ্জীয়া মহিলাক ধৰ্ষণ কৰিব, আমাক খিলঞ্জীয়া মহিলাক ধৰ্ষণ কৰি হত্যা কৰিব, এই কথাবোৰ কি আমি চকু মুদি চাই থাকিব লাগিছিলে নেকি? আমি চকু মুদি চাই থাকিব লাগিছিলে নি? আমাৰ যেতিয়া ভনীজনীক কোনোবাই ধৰ্ষণ কৰি হত্যা কৰিছে, আমাৰ খিলঞ্জীয়া মানুহে কি মনে মনে বহি চাই থাকিব লাগে নেকি? এনে কথা আৰু হ'ব নোৱাৰে। এনে কথা কোনো খিলঞ্জীয়া মানুহে কেতিয়াও সহ্য নকৰে। যাৰ কাৰণে উজনি অসমত থকা যিসকল সন্দেহযুক্ত নাগৰিক আছে, এই নাগৰিকসকলক এসপ্তাহৰ ভিতৰত উজনি অসম ত্যাগ কৰিবৰ কাৰণে 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনে আমি দাবী জনাইছিলোঁ। আমি নিজৰ দাবীত, আমি নিজৰ সিদ্ধান্তত আমি অটল হৈ আছোঁ। দ্বিতীয়তে আৰু এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ যিজন কংগ্ৰেছী বিধায়ক আব্দুল ৰছিদ মণ্ডলে এটা কথা কৈছে, আমাক চেলেঞ্জ দিছে, আমি চেলেঞ্জ একচেপ্ট কৰিছোঁ। আমি আব্দুল ৰছিদ মণ্ডলৰ চেলেঞ্জ একচেপ্ট কৰিছোঁ আৰু আমি ক'ব বিচাৰিছোঁ যে গৃহস্থৰ ঘৰত আলহীৰ দপদপনি, আলহীৰ দম্ভালি আমি সহ্য নকৰোঁ। আৰু এই ক্ষেত্ৰত কিন্তু কংগ্ৰেছে নিজৰ স্থিতি স্পষ্ট কৰক। যিটো কংগ্ৰেছৰ প্ৰতি এটা মানুহৰ যিটো ধাৰণা যে মিয়া প্ৰেমী বুলি যিটো ধাৰণা, এই ধাৰণাটো কিন্তু আজি সকলো মানুহে প্ৰশ্ন কৰিছে। গতিকে কংগ্ৰেছৰ যিসকল আপোনাৰ বিধায়ক আছে, কংগ্ৰেছৰ দলৰ আমাৰ অসমৰ যিজন সভাপতি, তেওঁ এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। সৰু অনুষ্ঠিত যদি ছাত্ৰ সন্থা সাধাৰণ সম্পাদক কৌশিক দাস আছে, কি স্থিতি গ্ৰহণ কৰিব বৈঠক? চাওক, আমাৰ কথাটো স্পষ্ট। শিৱসাগৰৰ পৰা আৰম্ভ হোৱা যিখন যুঁজ, এই যুঁজখন কোনো কাৰণতে হিন্দু আৰু মুছলমানৰ মাজত হোৱা যুঁজ নহয়। এই যুঁজখন হৈছে অসমত অসমীয়াৰ প্ৰভুত্ব ৰক্ষাৰ যুঁজ। এই যুঁজখন হৈছে অসমত অসমৰ খিলঞ্জীয়া ৰক্ষাৰ যুঁজ। গতিকে এই ক্ষেত্ৰত আমি দেখা পাইছোঁ যে আব্দুল ৰছিদ মণ্ডল আৰু আমচু তেওঁলোকে আচলতে যিবিলাক মন্তব্য কৰি আছে, এই মন্তব্যবিলাকৰ জৰিয়তে এটা কথা স্পষ্ট হৈ পৰিছে যে তেওঁলোকে এই যুঁজখনক সম্পূৰ্ণৰূপে ধৰ্মীয় মেৰুকৰণ কৰিব বিচাৰিছে। আমি দেখা পাইছোঁ যে প্ৰতিটো ৰাজনৈতিক দলে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে, নিজৰ মুনাফা আদায়ৰ বাবে আমাৰ যিখন যুঁজ, খিলঞ্জীয়া ৰক্ষাৰ স্বাৰ্থত যিখন যুঁজ, এই যুঁজখনক ধৰ্মীয় মেৰুকৰণ কৰিব বিচাৰিছে। গতিকে এই কথাবিলাকত আমাৰ বিৰোধিতা আছে আৰু এই কথাবিলাকক আমি বিৰোধ কৰি যাম। আমাৰ কথাটো স্পষ্ট যে আমাৰ হাতত লাগে অৰ্থনৈতিক অধিকাৰ। তাৰমানে আমাৰ খিলঞ্জীয়া অসমীয়া থলগী ৰাইজৰ হাতত লাগে অৰ্থনৈতিক অধিকাৰ, খিলঞ্জীয়া অসমীয়া থলগী ৰাইজৰ হাতত লাগে ৰাজনৈতিক অধিকাৰ, খিলঞ্জীয়া অসমীয়া থলগী ৰাইজৰ হাতত লাগে সামাজিক অধিকাৰ। গতিকে এই অধিকাৰসমূহ লাগিব আৰু এই অধিকাৰসমূহ পোষণ কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? যিসমূহ বহিৰাগত অনা অসমীয়াই হওক বা বহিৰাগত আচলতে বংগমূলীয় মুছলমানেই হওক, যিসকলে আচলতে অসমত আহি অসমীয়া খিলঞ্জীয়া ৰাইজৰ অস্তিত্ব বিপন্ন কৰিব বিচাৰিছে, তেওঁলোকৰ বিৰুদ্ধে আমি মাৰবান্ধি থিয় হৈছোঁ। কথাত উজনি অসম এৰিব লাগিব, নিশ্চিতভাৱে উজনি অসম এৰিব লাগিব। আৰু উজনি অসম এৰাৰ লগতে আমাৰ খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ কাৰণে এই চৰকাৰখনৰ কৰিবলগীয়া আছে, তেওঁলোকেও কৰিব লাগিব।